অসম চাহ কৰ্মচাৰী সংঘৰ মংগলদৈ শাখাত কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা নিৰ্মূলৰ বাবে প্ৰতিবাদ অসম চাহ কৰ্মচাৰী সংঘৰ ন্যায্য প্ৰাপ্তিৰ উদ্দেশ্যে মেকলয়ট ৰাছেল ইণ্ডিয়া লিমিটেডৰ অধীনস্থ অসমৰ আটাইকেইখন চাহ বাগিচাত 29 এপ্ৰিলত কৰ্মচাৰীসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসমৰ চাহ কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদক ঋষভ কলিতাৰ এক বিবৃতি অনুসৰি অসম চাহ কৰ্মচাৰী সংঘ মংগলদৈ শাখাৰ সভাপতি নিপেন্দ্ৰ গোস্বামী আৰু সম্পাদক দীপেন তালুকদাৰৰ এক আহ্বান অনুসৰি মংগলদৈ শাখাৰ এলেকাধীন বৰংগাজুলি চাহ বাগিচা আটাৰিঘাট চাহ বাগিচা পানেৰী চাহ বাগিচা ডিমাকুচি চাহ বাগিচা ভুটিয়াচাং চাহ বাগিচা কুৰামুৰ চাহ বাগিচা প্ৰমুখ্য কৰি চাহ বাগিচাসমূহত 1 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী পালন কৰে অসম চাহ কৰ্মচাৰী সংঘৰ নিৰ্দেশ মৰ্মে 29 এপ্ৰিল আৰু 30 এপ্ৰিলত ক'লা বেজ পৰিধান কৰি 1 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী 2 মেত দিনজোৰা কাৰ্যসূচীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি অৱগত কৰে বাগিচা কৰ্তৃপক্ষ আৰু মালিকপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে চাহ কৰ্মচাৰীসকলে ভুগি অহা সমস্যাসমূহ নিৰ্মূলৰ বাবে অন্য কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰূপায়িত কৰা হ'ব বুলি অসম চাহ কৰ্মচাৰী সংঘৰ সভাপতি নিপেন্দ্ৰ গোস্বামী আৰু সম্পাদক দীপেন তালুকদাৰে জনায় নিউজ টেক্সৰ ৰিপৰ্ট ইছা 24/7 প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আৰু এই ক্ষেত্ৰত অসম চাহ কৰ্মচাৰী সংঘৰ মংগলদৈ শাখাৰ বৰঙাজুলি চাহ বাগিচাৰ প্ৰাথমিক গোটৰ আমাৰ সম্পাদক কৃষ্ণ বৰুৱাই তেখেতৰ মুখেৰে আমি আপোনাৰ সবৰ আগত এই কথাখিনি ব্যক্ত কৰিছোঁ আমি আজি ইয়াত একগোট হৈছোঁ আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আৰু এই দাবীসমূহ আমাৰ মেকলয়ট ৰাছেল ইণ্ডিয়াই আজি বহু বছৰ হ'ল মোকলাই দিয়া নাই আৰু তাৰে হৈ আমি আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ সকলো কৰ্মচাৰী আমাৰ সতীৰ্থবৃন্দৰ লগত আমি এটাই আশা ৰাখিছোঁ যেন চৰকাৰে আমাৰ এইবোৰ দাবী মানি লয় আৰু কোম্পানীবিলাকে আমাৰ দাবী মানি লয় আমাৰ যেন কুসময় আকৌ ঘূৰি আহে তাৰে কামনা কৰিছোঁ বৰঙাজুলি চাহ বাগিচা গোটৰ সম্পাদক ভাস্কৰ জ্যোতি ডেকা তেখেতৰ অভিমত ধন্যবাদ আজি আমাৰ 1 ঘণ্টীয়া কাৰ্যসূচী য'ত আমাৰ ব্লেক বেজ পৰিধান কৰিবলগীয়া আছিল ব্লেক বেজ পৰিধান লগতে আমাৰ যিখিনি দাবী আছিলে ভ্ৰমণ ভাতা মোকলাই দিয়া আমাৰ ভৱিষ্যত নিধিৰ যিখিনি পইচা এতিয়ালৈকে জমা হোৱা নাই সেইখিনি জমা কৰিবলৈ ৰন্ধন গেছ ইত্যাদি নানা ধৰণৰ অসুবিধা আমাৰ দেখা দি আহিছে আজি 4-5 বছৰ ধৰি যিটো মেকলয়ট ৰাছেল ইণ্ডিয়া কোম্পানীটো এতিয়াও আমাক ইংৰাজৰ দৰে শাসনত ৰাখিব বিচাৰিছে যিবিলাক আমাৰ প্ৰাপ্য সেইখিনি এতিয়াও দিব বিচৰা নাই গতিকে তাৰ দাবীত আমি 3 দিনীয়া কাৰ্যসূচী লৈছোঁ আজি আৰু অহাকালি আমাৰ 1 ঘণ্টীয়া 7টা বজাৰ পৰা 8টা লৈকে 1 ঘণ্টীয়া ব্লেক বেজ পৰিধান আৰু ধৰ্ণা কাৰ্যসূচী আৰু আমাৰ 2 তাৰিখে মে' মে'ত আমাৰ 12 ঘণ্টীয়া অৱস্থান ধৰ্মঘাট হ'ব এইটো অফিচৰ সন্মুখতে আমাৰ মেইন অফিচৰ সন্মুখতে হ'ব এইখিনিয়ে মই বাৰ্তা জনাইছোঁ